তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। যাই আছোঁ এতিয়া একদম পূৰা পাহাৰ ঘূৰিবাক গেলি গাইছ। তাৰমানে গাইছ পাহাৰ চাহাৰ অলপ ঘূৰি আহোঁ আৰু না কি গাইছ, কিমান আৰু মানে সোমাই থাকিম ৰুমৰ ভিতৰে। তাৰমানে দোকান খুলি আছোঁ দিয়ক গাইছ, একদম সঁচা কথা কৈছোঁ, ভগৱান শপত খাই কৈছোঁ। দোকান সদায় খুলি আছোঁ, কিন্তু মই দোকানৰ ভিডিঅ' আপডেট দিয়া নাই। কিয় দিয়া নাই? তাৰমানে গাইছ যোৱাটো ভিডিঅ'ত গমেই পাইছে, এনাই এটা দুটা ভিডিঅ' মানে দুটাই ভিডিঅ' দিছোঁ কিজানি দোকানৰ। এনাই জাষ্ট আপডেট দিছোঁ বোলে কি দোকান মই খুলিছোঁ, কিন্তু দোকান মই যোৱাকালিও খুলিছোঁ, আজিও খুলিম। এই বস্তু মই বেগ লৈছোঁৱে ৰেডি কৰি, এইটো চাই ল। মই বাহিৰত উলিয়ালোঁ আৰু এইটো মই উপায় নাই দিয়ক, আপুনি নাহাঁহিব। মই মাটিতে বাগাত দিওঁ, পাকাতে বাগাত দিওঁ, তাৰমানে উপায় নাই, বিছনাখন আনিব পৰা নাই। এইটো মই বেগ লৈছোঁ আৰু এফালে মই এইটো ফ্লাক্স আছে, তাতে কিবা কানি আছে সেইখন মনাত। মই বেছি বস্তু নিয়া নাই না, মই অকল চাহ চিখৰ চিগৰেট চিংৰা সেইগিলাখানে বেছি আছোঁ না গাইছ। তো সেইখিনি বস্তু লৈছোঁ, এতিয়া মই যাম। আৰু दुकान खुलने के लिए टाइम नहीं हुआ, जाएगा थोड़ा पहाड़ घूमने के लिए, तो उसकी बात ही हम खुलेगा दुकान। और काम भी बहुत है, पकौड़ी का जो मसाला है ना, वो मसाला काटना पड़ेगा, बनाना पड़ेगा। रूम पर ही बना के हम जाएगा, एकदम दुकान पर लेके जाएगा, पूरा रिफाइन गरम करेगा, थप 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 देगा, पूरा फ्राई हो जाएगा। और मैं दुकान खुलता हूँ शाम को 6-7 बजे में, और बंद करता हूँ सुबह 3 बजे, 3-4 ऐसा हो जाता है। उसके बाद रूम आते आते हमको 5-6 बज जाता है। और अभी 12 बज गया, हम सो के उठा हो और अभी जाएगा, नहाया भी नहीं है, नहाना पड़ेगा, खाना खाना पड़ेगा। तो हम लोग को भैया और दीदी ने खाना बना के रखा हुआ है, तो जाएगा और खाना खाएगा। उसके बाद थोड़ा पहाड़ घूमने के लिए जाएगा। पहाड़ तो घूमना ही पड़ेगा ना गाइस। दुकान का वीडियो आज देगा कि नहीं देगा, ये हम सोच के ही बताना पड़ेगा। हम सोचेगा अभी दुकान का वीडियो हम अपडेट देगा कि नहीं देगा। नहीं सोचने से भी आप लोग आइए, गुवाहाटी गणेशगिरी में दुकान है ही मेरा, अभी तक है। हम बोल ही दिया टाइम 6-7 बजे में दुकान खुलता हूँ शाम को और बंद करता हूँ। पूरा होल नाइट रहता हूँ मैं उधर में, होल नाइट। तो चलिए अभी ज़्यादा बक नहीं करके हम लोग चलते हूँ दादा का घर में। दादा का घर नहीं है, दादा का रूम पर, घर रूम एक ही है, तो दादा का रूम पर चलिए। उसके बाद जाएगा हम पूरा पहाड़ का ऊपर। तो चलिए। तो दादा तो रूम आई पालो, किन्तु रूम आई पाए और तार माने पहाड़त जोर आगत तार माने मोर दुकानर बाजारखिनि লৈ আহোঁ আগত, पकौड़ी जोगार, तारे पिছত আজি অলপমান আৰু আইটেম বাঢ়ি দিম, চিকেন আলু চপ বনাম, সেনেকৈ বাজাৰ কৰিব লগা আছোঁ না। গতিকে বাজাৰখিনি বঢ়িয়াকৈ কৰি লৈ আহোঁ। আৰু দাদাৰ গাড়ীখনে লৈছোঁ আৰু লৈ কিনে এতিয়া একদম পূৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু বঢ়িয়াকৈ বস্তুখিনি লৈ আহোঁ। তাৰে পিছত বস্তু যোগাৰ কৰি লৈ গ'লে তাতে সুবিধা দিয়কচোন, সুবিধা হ'লে তাৰমানে বনাব ভাল। আৰু তাৰমানে তাতে যদিও যোগাৰ কৰোঁ না, যোগাৰ কৰাক গ'লে আধা কাষ্টমাৰ উঠি কিনে গুচি যায় না। ভগৱান দয়াময় দয়াময় দয়াময়। আৰু এতিয়া আমি আহি পালোঁ ড্ৰিমলেণ্ড। আৰু কেনাহান ৰাস্তাইদি যাব লাগিব এতিয়া চাব দিয়ক গাইছ। এইটো ৰাস্তাইদি যাব লাগিব, এইটো ৰাস্তাইদি যাব লাগিব এতিয়া মই। কেনাহান আলি, একদম নাওমন্ত্ৰী ৰাস্তা গাইছ। এই নাওমন্ত্ৰী ৰাস্তাইদি এই গোবৰৰ গোন্ধ শুনি যাই থাকিব লাগিব। এফালে সেইটো গোবৰৰে নালা, অকল ইয়াতে গৰু পোহে না, জাৰ্চি গৰু, সেই দুনিয়াৰ গোন্ধ মস্ত গোটাই। এইটো হ'ল ড্ৰিমলেণ্ড। এই আগত আছে ড্ৰিমলেণ্ডখন, কিন্তু ৰাস্তাটো ড্ৰিমলেণ্ড বুলিয়ে কয়। গাছা ভিজেছি হে গাইছ, গাছা ভিজে গেছি। বাপরে বাপ, ও মাই গড। ভগৱান, আশা নাথাকি নৰি দিয়ক, ৰাস্তাটো বেয়া। মোবাইলটো অলপমান অফ কৰি কিনে বাজাৰখিনি কৰি লৈ আহোঁ, তাৰে পিছত আপোনালোকক দেখাম। তো বলক।
তো গাইজ বজাৰ চজাৰ কৰি আহি তাৰমানে এতিয়া একদম কাটাত লাগি গৈছোঁ। এফালে চাই ল'ব পাৰে একদম পূৰা বন্ধাকবি আছে, এই পিঁয়াজৰ নলি আছে আৰু কিবা কানি এইগিলাখান পিঁয়াজ চিয়াজ কাটিব লগা আছোঁহে, হোৱা নাই। পকৰীৰ এখিনিতে যোগাৰ কৰি আছোঁ। তাৰে পিছত আলু চপ হ'ব, আলু বইল দিব লাগিব। তাৰে পিছত আৰু ব্ৰেড চপ হ'ব, তাৰপিছত আৰু পিঁয়াজি হ'ব আৰু গাইজ এইগিলাখান পূৰা গাজৰ চাজৰ কেপচিকাম এইবিলাক কিবা কানি বহুত কিবা কানি আছে, এইবিলাক কাটি আছোঁ বঢ়িয়াকৈ। কাটি মেলি তাৰমানে কাটি মেলি লৈ গ'লে তাতে মোৰ সুবিধা হয়, তাতে যাই কিনে এইগিলাখান কাটি বনক গ'লে ৰাতি 12টা বাজিব, তাৰে পিছত বেছিব লাগিব। তো সেইকাৰণে ইয়াতে বঢ়িয়াকৈ কাটি মেলি লৈ গ'লে তাতে যাই কিনে কাপাক গপ বনাই দিলে চেচ আৰু কাম চেটেল। তো এতিয়া আৰু বঢ়িয়াকৈ কাটি মেলি পাহাৰত যদি যাব পাৰোঁ যাম আৰু, যিহেতু আপোনালোকক কৈছোঁ পাহাৰৰ ভিউ অলপমান দেখাম বুলি। চাই ল'ম বাৰু, ভাত তাত খোৱাই নাই, ভাত তাত খাই মেলি টাইম হ'লে গুচি যাম পাহাৰৰ ওপৰত। চাই থাককচোন, ধুমুৰ উঠিলে গুচি যাম দিয়ক, চাই থাকক। তো ভাত খাই মেলি এতিয়া আহি গ'লোঁ আমি পাহাৰত যাম তাৰমানে একদম একুণ্ডে যায় একদম ওপৰত উঠি একদম ওপৰৰ পৰা ভিউটো দেখাম আৰু গাইজ। মেঘালয়ত বৰ্তমানতো মেঘালয়তে আছোঁ না, তো মেঘালয় পাহাৰখনত উঠি কিনে সেইটো ছাইড বা কি আছে চাব খোজোঁ। তাৰমানে এইটো ছাইডটো দেখাই পাইছোঁ, কিন্তু সেইটো ছাইড বা কি আছে যদি দেখাব পাৰোঁ, মানে ভিউ পইণ্ট যদি পাই যাওঁ ভাল লাগিব আৰু ন গাইজ। তো মানে কি মানে কামটো বহুত আছেই, হেৰি চেৰি কাটাই হোৱা নাই, অলপ চলপ কাটা হৈছে, পিঁয়াজিৰ মাল কাটা হোৱা নাই, আলু বইল দিয়া নাই, বাচন ধোৱা নাই, বহুত কাম আছে গাইজ। যাওঁ আৰু বেছি দেৰি নকৰোঁ। পূৰা ৰাস্তা চাওক না, এই সিহঁত দুটা আগত একদম। আৰু এই বস্তুটো কি কওকচোন গাইজ, কোনে কোনে চিনি পায়? মইতো চিনি পাওঁৱেই বাৰু। আৰু এইটো পূজাত লাগে ন, এই গুটিটো পূজাত লাগে, ফুলটো পূজাত লাগে। আপোনালোকে কমেণ্ট কৰি কওক, মই নকওঁ দিয়ক, মই জানোৱে, আপোনালোকেও জানেই কিজানি। আৰু এখন চাওক শৰাইঘাট ব্ৰিজ, মাই আৰু এবাগে চাওক এই জুইলৈকে দিছে। আৰু আমি হাও মই ওপৰে যাই আছোঁ দেখোন, যাই পাব লগা হ'ল ৰ'ব গাইছ। আমি যাম পাহাৰত, পাহাৰত আহিছোঁ পাহাৰত। তোকতো যাবা নেদেয়ে, তই তিৰিৰ তলতে থাকা, আমি চিংগেল সেইকাৰণে পাহাৰত আহিব পাইছোঁ। ডাইলগটো ভাল লাগে কিন্তু তাৰ। ইয়াতে গাইছ টিং চিং আছে, টিং চিং লৈ যাওঁ নেকি, দোকানত মাৰি দিম। মাৰব চালা, এনকে মাৰব, কাৰোবাৰ ঘৰ ভাঙি চিঙি পৰি আছে। এই আছে ভিউটো, সূৰ্য দেৱতাৰ কাৰণে দেখাব পৰা নাই। এতিয়া আমি কয় দি যাই ক'ত উঠিম হিচাপ নাই। তো চাই থাকক গাইছ, ওপৰৰ পৰা ভিউটো দেখাম বলক। হে আটক চাক গাইছ, ভয়তে উঠিব পৰা নাই, জিঠিয়া ৰাস্তা তাৰমানে উঠিব পৰা নাই। দে উঠ দে মস্ত থিয়া তাৰমানে মই আহিছোঁ, মোৰ টেনশ্যন নাই গাইছ, এইগিলাখান প্ৰেক্টিচ আছে মোৰ বঢ়িয়া। এবাগে টেনশ্যন নাই, এবাগে এইটো ৰাস্তা গাড়ীয়ে উঠিব পাৰি। তো গাইছ এতিয়া আপোনালোকক ভিউ দেখাব পাৰোঁ না নৰোঁ নাজানো আৰু, কিন্তু বহুত ওপৰত আহিলোঁ। আৰু ওপৰৰ পৰা এতিয়া আপোনালোকক দেখাব পাৰিম ৰ'ব ভিউ, কিন্তু সেইটো ছাইড দেখাব পাৰিলে ভাল লাগিল হয়। এইটো ছাইডটো দেখিয়ে থাকোঁ, কিন্তু সেইটো ছাইড যদি দেখাব পাৰোঁ বহুত বেছি ভাল লাগিব, বা নিজেও যদি চাব পাৰোঁ বহুত বেছি ভাল লাগিব। ইয়াৰ পৰা এখান্তি দি চাওঁ ৰ'বচোন এটা ভিউ, কিমান ওপৰত আহিছোঁ। মাই গড, পঢ়লোঁ হয়, এই বাপৰে বাপ, বাপৰে শৰাইঘাট ব্ৰিজ নেকি? নহয়। আৰু ওপৰত যাম গাইছ, সেই ওপৰত উঠিম একদম। কম ওপৰত উঠা নাই, ভাল লাগে, হাগাৰো ধৰে দিয়কচোন। ওপৰত দি কি মজা দেখোন। আহা সমান ৰাস্তাতে নৰে হোৱা হৈ গৈছে। তো বলক। তো গাইছ আহি পুৰা একদম বহুত ওপৰত উঠছোঁ, কিমান ওপৰত উঠছোঁ নিজে গম পোৱা নাই, কিন্তু সেইটো ছাইড দেখাবই পৰা নাই। কিন্তু এইটো ছাইডৰ পৰা ভিউটো চাওক না গাইছ, আইফোন হ'লেতো বম ওলা আকৌ, চাওক না গাইছ, গোটাই গুৱাহাটী দেখাই পায় মোটামুটি। বাপৰে বাপ, দেৰি গৈছে। আৰু এইটো ব্লক ইকেয়াৰ গুদাম নেকি? হয়, এইফালে চাওক কি মজা একদম পুৰা জংঘলে আৰু যাই থাকিম গাইছ, পুৰা ওপৰত উঠিম। ইমান ওপৰত উঠিব পাৰোঁ চাওঁ আজি মই।
জয় হনুমান জয় শ্ৰীৰাম একদম পুৰা শ্ৰীৰামৰ শক্তি লৈ পুৰা একদম ওপৰত উঠিম এফালেদি যাম আৰু কনবাই যাই থাকিম গাইছ হ'ব এফালে ৰাস্তা নাই জংগল হে গাইছ এই আগেদি হয়তো যাব পাৰি নেকি অ' মাই গড চাং ৰ'ব আজি ক'ত যাব পাৰোঁ বাপেকে হাই হয় কেনেকা জংঘল অ' গাইছ জংঘল আৰু এটা গাইছ পানীৰ পাইপ আছে এইডলা ইয়াৰ পৰা পানী যায় আছোঁ মই ভিউ এটা দেখিহে যাম মোৰ ইউটিউব ফেমিলিক অলপমান ভাল ভিউ দেখাব পাৰিলে মোৰ ভাল লাগিব এইটো ৰাস্তা বঢ়িয়া ৰাস্তা ইয়াতে আছে আহা বা এইটো বঢ়িয়া ৰাস্তা তেনা নাহিলেওতো মই আহিমেই আপোনালোকক মই পুৰা একদম ভিউ দেখাইহে যাম এই পিকনিক বঢ়িয়া খাব পাৰিব জাগাগিলা চাফা একদম চাক না এনাই সৰু সুৰা খানা যদি খাব খোজে আৰু এনাহান জেগাত খাব পাৰে এইপোনতে যাওঁ এইপোনতে যাম মই এতিয়া এইমাত্ৰ এটা চকুত পকা সোমাইছিয়ে ক'ত যামেই ৰাস্তা আছে না আছে মানে নাই ৰাস্তা উইলে যাব লাগিব জংঘলৰ মাজেদি মই কক আইছোঁ এই চেলা জংঘলৰ মাজেদি ঐ অ' মাই গড কিঠিয়া উঠবা পাৰিম নে হয় পিছলা মাটিখিনিতে আৰু এইটো কি গাইছ অ' বাপৰে বাপ নাযাওঁ নেকি গাইছ গাছৰ মূৰা খানা ধৰবাই পৰা নাই গাইছ ক'বা নোৱাৰোঁ দে কি বেয়া যাওঁ ৰ'ব অ' মাইও মৰলোঁ দে আইঅ' মা উঠিম চেণ্ডেলযোৰ খুলি লওঁ ৰ'ব অ' মাই চেণ্ডেলযোৰ পিছলে হৈ থাকে অ' ক'ত যা বাগৰি অ' মাই গড কিঠিয়া দেখছি নে উঠবা পাৰিম নে উঠি লওঁ ৰ'ব আগত গাইছ তাৰে পিছত দেখাই আছোঁ ৰ'ব আৰু এই ওপৰত চাওক গাইছ পুৰা একদম তেতলি আছে কিন্তু বেছি নাই পাৰি নিচিয়ে তথাপিও এতিয়া আমিও পাৰিম তেতলি দেখা পাইছি না এটা দুটাকৈ হ'লেও আৰু এফালে চাই লওক দুইডাল কমলা আছে কিন্তু কমলা দুইডাল লগা নাই এইফালে এডলাত তেতলি নাইয়ে কিজানি এডলাত নাই এডলা খালী হৈ গৈছে কিন্তু এডলাত আছে এতিয়া আমি পাৰিম কিন্তু বাঁহেদি পাৰিব লাগিব বাঁহডাল বহুতীয়াকৈ এইফালে কাটি আছে বাঁহ আৰু এতিয়া বাঁহ কাটি কিনে আমি যাম আৰু গাইছ কেনাই জংঘল বাপৰে বাপ এই গাইছ এটা কথা দূৰৰ পৰা মানুহ যি এটা যি ডাইলগেই আছে পাহাৰৰ কিবা এটা ডাইলগ আছিলে মই পাহৰি গ'লোঁ দূৰৰ পৰা দেখিবলৈ ভাল কিন্তু ওচৰত যায়হে গম পোৱা যায় কিবা সেনা এটা কিবা ডাইলগ আছে মই পাহৰি গ'লোঁ কিন্তু পাহাৰখন দূৰৰ পৰা ইমান মজা লাগে কিন্তু চালা আহি জংঘল মংগল হা কিন্তু দূৰৰ পৰা বহুত ধুনীয়া লাগে পাহাৰখন চাবৰ কাৰণে সেই আৰু বাকী যি নহওক বাৰু এতিয়া আমি তেতলি পাৰোঁ দাইদে বাঁহ কাটবা গৈছে বাঁহডাল তাৰমানে লাগব না এই চৰা আছে না তো তেতলি পাৰিম তেতলি খাম বঢ়িয়া তো গাইছ উঠছোঁ আৰু ওপৰত হাগাত ধৰি গৈছে আৰু এফালে চাওক এই যে এইটো যে দেখা পাইছে নেটৰ পষ্টৰ খুটা এটি এইটো হ'ল বৰ্ডাৰ এফালে অসম সেফালে মেঘালয় ৱাও এতিয়া পুৰা একদম মাজত আছোঁ অসম আৰু মেঘালয়ৰ একদম পুৰা এতিয়া এবাকে ভৰি দিওঁ যদি মই মেঘালয় হৈ গ'লোঁ আৰু এডলা চাই ল'ব পাৰে বেলগাছ কি মজা একদম ল পহা দি আছে ন বেলগাছডাল আৰু এতিয়া আমি একদম আৰু ওপৰত যাম আজি ভিউ দেখাইহে যাম আপোনালোকক তেনা গুচি গ'ল তেনাৰ ৰখা নাই কিন্তু মই আহিয়ে আছোঁ দিয়ক গাইছ যি নহওক সিহঁতে কোনোবা খানা চানা খাইছে সেই চাওক সিহঁতে কোনোবা খানা খাইছে আৰু আমি পুৰা একদম ওপৰত যাই আছোঁ
ভিউ দেখাবাক গেলে গাইছ বলক একদম ওপৰত যাই কিনে লগ পাই আছোঁ হে গাইছ ভিউটো চাওক না একবাৰ বাপৰে বাপ ভাগাৰো ধৰছি দিয়ক গাইছ বম ভাগাত ধৰছি কিন্তু কি ধুনীয়া লাগিছে ন কিন্তু কেমেৰাত ইমান এটা আপোনালোকে ভাল পোৱা নাই কিন্তু অল গুৱাহাটী দেখা পায় চাওক বাপৰে বাপ আৰু ওপৰত যাওঁ বলকচোন সেইটো চাইড এতিয়া দেখা পাওঁ অৱস্থা হৈছোঁ মই বিশেষকৈ তাৰমানে সেইটো চাইড চাবৰ কাৰণেহে খুব ইচ্ছা আৰু আপোনালোকক দেখাবৰ কাৰণে খুব ইচ্ছা সেইকাৰণে কষ্ট কৰিছোঁ গাইছ একো নহয় দেখা পালোঁ গাইছ ফাইনেলি দেখা পাই গ'লোঁ ভগৱান কি দেখা পাইছোঁ বা মই এতিয়া নিজে গম পোৱা নাই ৰ'ব মুঠৰ ওপৰত কিবা খালী খালী জেগা দেখা পাইছোঁ আৰু কৃষ্ণ কিনো দেখা পালোঁ সেইফালে চাওঁ ৰ'বচোন মানুহৰো ঘৰ আছে দেখোন বাপৰে ধেমালি ওপৰত আইছোঁ গাইছ ধেমালি চাক বাহ সেই তাতে এইগিলাখান পাহাৰ কাটি আছে মাটি দেখছি না বাহ মই এইটো চাইড চাবৰ কাৰণে আহিছিলোঁ ফোন আহিছে ৰ'ব ভুৱনেশ্বৰে ফোন কৰিছে দাদাৰ ফোনটো ৰিচিভ কৰি লওঁ ৰ'ব গাইছ তো গাইছ কষ্ট হৈছে দিয়ক সঁচাই বহুত কষ্ট হৈছে মানে এখানটি জেগা চাবৰ কাৰণে মই বহুত ইচ্ছা কৰি আছিলোঁ বহুত দিন আগৰ পৰাই ইচ্ছা কৰি আছিলোঁ বোলে পাহাৰৰ সেইটো ছাইডটো সদায় দেখাই পাই থাকোঁ কিন্তু এইটো ছাইড দেখা পাবৰ কাৰণে বহুত ইচ্ছা কিন্তু আৰু এখানটি বগে গেলি যদি যাওঁ সেই মাটিকেইটা যে হেৰিটো দেখা পাইছে এইটো যে সেইখিনিতে যদি যাওঁ তাৰ পৰা কিজানি আৰু ভাল ভিউ পইণ্ট পাম কিন্তু গাইছ এতিয়া সময়ো নাই দোকানো খুলিব যাব লাগে যিহেতু আৰু দাদাই ফোন কৰিছে কিবা বোলে তেতলি আছে তেতলি পাৰব বোলে তো দাদাই ফোন কৰিছে এতিয়া তেতলি পাৰব যাওঁ আৰু কেনেকুৱা লাগিছে কওকচোন সঁচাই বহুত কিন্তু কষ্ট বহুত হৈছে মই এইখিনিতে আহাত গেলি তাৰমানে কি ক'ম আৰু ভাষা নাই বহুত কষ্ট হৈছে বুকু একদম ধপধপে আছে আৰু তাতে আৰু আকলাই আহিছোঁ টেনাডুও নাহিল টেনাডুও বোলে পাহাৰ বগাব নৰে কিন্তু মই আকলাই আহিলোঁ সেইকাৰণে অলপ সেই লাগি আছে গতিকে বেছি দেৰি নকৰোঁ আৰু মই যাওঁ তো বলকচোন তেতলি চেতলি পাৰোঁ না নপৰোঁ সেইখিনিতে দেখাওঁ আপোনালোকক বলক আৰু এই ওপৰত চাওক গাইছ পূৰা একদম তেতলি আছে কিন্তু বেছি নাই পাৰি নিচিয়ে তথাপিও এতিয়া আমিও পাৰিম তেতলি দেখা পাইছি না এটা দুটাকৈ হ'লেও আৰু এফালে চাই লওক দুইডাল কমলা আছে কিন্তু কমলা দুইডাল লগা নাই এইফালে এডলাত তেতলি নাইয়ে কিজানি এডলাত নাই এডলা খালী হৈ গৈছে কিন্তু এডলাত আছে এতিয়া আমি পাৰিম কিন্তু বাঁহেদি পাৰিব লাগিব বাঁহডাল বহুতীয়াকৈ এইফালে কাটি আছে বাঁহ আৰু এতিয়া বাঁহ কাটি কিনে আমি যাম আৰু গাইছ কেনাই জংঘল বাপৰে বাপ এই গাইছ এটা কথা দূৰৰ পৰাই মানুহ যি এটা যি ডাইলগে আছে পাহাৰৰ কিবা এটা ডাইলগ আছিলে মই পাহৰি গ'লোঁ দূৰৰ পৰা দেখিবলৈ ভাল কিন্তু ওচৰত যায়হে গম পোৱা যায় কিবা সেনা এটা কিবা ডাইলগ আছে মই পাহৰি গ'লোঁ কিন্তু পাহাৰখন দূৰৰ পৰা ইমান মজা লাগে কিন্তু চালা আহি জংঘল মংগল কিন্তু দূৰৰ পৰা বহুত ধুনীয়া লাগে পাহাৰখন চাবৰ কাৰণে সেই আৰু বাকী যি নহওক বাৰু এতিয়া আমি তেতলি পাৰোঁ দাইদে বাঁহ কাটবা গৈছে বাঁহডাল তাৰমানে লাগব না এই চৰা আছে না তো তেতলি পাৰিম তেতলি খাম বঢ়িয়া সেই গাইছ তেতলি চেতলি পাৰলোঁ আৰু ভাগাৰো ধৰছি বেছি পাৰা নাই দিয়ক গাইছ সেইকেইটা পাৰছোঁ এই গাইছ এটা যি ডাইলগ আছে আম খাবি জাম খাবি তেতলি নাখাবি তেতলি খালে হাগা হ'ব ডাক্তৰ নাপাবি যিও এটা ডাক্তৰ আছে ঘৰে ঘৰে ফুৰে বগা আপি দেখা পালে চকুত টিপ মাৰে কলা আপি দেখা পালে কটিত লাট মাৰে এইফালে চাই ল'ব পাৰে তেতলিকেইটা পাৰিছোঁ আৰু এতিয়া তেতলিত তাৰমানে দুটামান চাটনিত ফেলাই দিম মজা পাব দেই গাইছ খাই কিনে বাকী যি নহওক বাৰু বঢ়িয়াকৈ এতিয়া আৰু যদি কিবা দেখাব পাৰোঁ দেখাব নৰলি ডাইৰেক্ট আৰু ৰুমত যাওঁ ৰুমত যাই কিনে কথাটো চিন্তা কৰিম কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ বলক তো ৰুম আহি পালোঁ ৰুম আহি পাই একদম পূৰা ভাগাৰো ধৰি গৈছে আৰু এডলা বাঁহ নাগেল আৰু এই বাঁহত আজি কি হ'ব জানে একবাগে গাহৰি বনাব আৰু এটা পাবত বনাব মাছ আৰু কচু তাৰপিছত আৰু এটা চুঙাত বনাব ভাত
আৰু এটা চুঙাত বনাব চব্জি মুঠৰ পৰা আজি একদম পূৰা বাৱতে হ'ব কিন্তু মইতো গাহৰি নাখাওঁৱেই বাৰু বাকীখিনি আইটেম খাব পাৰিম আৰু এইগিলা চব আমাৰ এইটোৰ মাথা হা কি একো নাথাও খাওঁ মোক বোলে নেদে যা মোক গ'লে টিফিনত লৈ যাবা যতে তো গাইছ এতিয়া বঢ়িয়াকৈ গা পা ধুওঁ আৰু অলপমান কিবা যোগাৰ কৰিব লগা আছে সেইখিনি যোগাৰ কৰি ডাইৰেক্ট যাওঁ কাৰণ বহুত দেৰি হৈ গৈছে 4টা বাজিলে গতিকে দেৰি হৈ যাব আৰু বহুত তো গতিকে বেছি দেৰি নকৰোঁ দোকান খুলিব যাওঁ আৰু গাইছ দোকানৰ ভিডিঅ' মই আজি নেদাওঁ দিয়ক এইটো ভিডিঅ' সমাপ্ত কৰি দিওঁ যদি পাৰোঁ দোকানত যাই কিনে ভিডিঅ' বনাম কাৰণ মই সেইখিনি জেগাত অলপমান মানে ৰিক্সিটো সেইকাৰণে মই বনাব নোখোজোঁ আৰু সেইকাৰণে আজি ইমান কষ্ট কৰি পাহাৰক ভিডিঅ' বনাব গৈছোঁ গাইছ সেইটোৱে মেইন কথা নহ'লে মই পাহাৰক ভিডিঅ' বনাব নিদিলোঁ আগতে যেনেকৈ ৰেগুলাৰ দোকানৰ ভিডিঅ' দি দিছিলোঁ সেনেকৈয়ে দি থাকিলোঁ হয় সেইকাৰণে তো বাকী যি নহওক বাৰু ভিডিঅ'টো কেনে পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক গুড নাইট শুভৰাত্ৰি বাই বাই টাটা